হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? খবৰ চাগে সকলোৰে ভাল। বৰ্তমান মোৰ বাৰু ভালে। আৰু ভাবিছোঁ ভিডিঅ' দিয়া আৰম্ভ কৰিম, কাৰণ ভিউজৰ বহুত কমি হৈছে ফেচবুকত। আৰু কিন্তু কি ভিডিঅ' দিম তাকে এতিয়ালৈকে মই হেল্ল' এভৰিৱান, আপোনালোকক মই কেইদিনমান আগৰে কেইটামান ভিডিঅ' ক্লিক ৰখাই আছে, কিন্তু শ্বেয়াৰ কৰিব পৰা সময় হোৱা নাই। মানে এলাহতে ৰৈছে নে কিহতে ৰৈছে নাজানো বাৰু। ভাবিলোঁ আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। কথা হ'ল মাৰ ঘৰত যোৱাৰে ভিডিঅ'। আৰু এয়া মায়ে বগৰীৰ আঞ্জা মাছে বনাইছিল, ইমান ধুনীয়া টেষ্টি হৈছিল, কিন্তু আপোনালোকৰ আগতে শ্বেয়াৰ কৰিব নোৱাৰিলোঁ। আৰু এয়া গধূলি চাহকাপ দায়িত্বটো ঘৰত গ'লে দায়িত্বটো বনোৱা মোৰে বাৰু। আৰু তাকে কেনেকৈ গধূলি চাহকাপ খাওঁ তাকো শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, তাকো ৰৈ আছিল। তাৰমানে চব মানে এলাহতে তেনেকৈ ঘৰত গ'লে একদম এলাহ লাগে, ভিডিঅ' এডিটিং কৰা মানে টাইমেই নাপাওঁ, তেনেকুৱা হৈছে। আৰু মায়ে বিজয়নগৰত যাওঁতে কুকিজ বিস্কুট লৈ আহিছিল। ভাবিলোঁ বহুত দিন খোৱা নাই ভাবিলে আজি কুকিজ বিস্কুটেৰে গাখীৰ চাহ খাম। আৰু লগতে এই পেকেট পাপৰ অ'ত পৰি আছে, মানে ভাতৰ লগত এই পাপৰ নাখায় কাৰণে ভাবিলোঁ চাহৰ লগতে খাওঁ। যিহেতু পাপৰ পেকেট ডাঙৰ, ভাবিলোঁ চাৰিফাল্লা কৰি কিনে এনেকৈ তেলত ভাজি কিনে গাখীৰ চাহৰ লগত খাই ভাল লাগিব, হয়নে? আৰু আপোনালোকে এনেকৈ খায়নে জনাবচোন। আমি কিন্তু এনেকৈ পাপৰ ভাজি চাহ তেনেকৈ নাখাওঁ। পাপৰ পেকেট অ'ত পৰি থকাৰ কাৰণে ভাবিলোঁ মানে খাই লওঁ। আমি ক'ত আহিছোঁ? ধাৰাপুৰ। কাৰ ঘৰত? বাইদেউহঁতৰ। অলপ আগতে আহি পালোঁ, কিন্তু ভিডিঅ' কৰাই আৰু ডাইৰেক্ট গ'লোঁ ধাৰাপুৰ, মানে বাইদেউহঁতৰ ঘৰত। নিমন্ত্ৰণ আছিল, বিহুৰ নিমন্ত্ৰণ। আৰু কৰিছোঁয়ে ভিডিঅ'বিলাক, কিন্তু একদম ক'লোৱে অলপ আগতে শ্বেয়াৰ কৰিবই পৰা নাছিলোঁ আপোনালোকৰ আগত। আৰু বাইদেউহঁতৰ ঘৰত গ'লে এইখিনি ঠাইত আহি খুব ভাল লাগে, যিহেতু বালি পৰিছে মাজে মাজে, পানীটো শুকায়। আৰু এখন নতুনকৈ স্প্ৰিং দলং বুলিয়ে কয় নে কি বুলিয়ে কয়, নতুনকৈ হৈছে, খুব ভাল লাগে। আৰু বিশেষকৈ আবেলিৰ সময়ত এই যিটো এইটো মানে সূৰ্য মাৰ যোৱা অৱস্থাত খুব ভাল লাগে মানে দৃশ্যটো। আৰু আপোনালোকে গৈছেনে জনাবচোন। মই গ'লে বাইদেউহঁতৰ ঘৰত যিটো ওচৰতে, মই গ'লে ইয়াত যাওঁৱে এবাৰ হ'লেও, খুব ভাল লাগে। আপোনালোকেও যাই চাবচোন কেনেকুৱা লাগে, নিশ্চয় জনাব। আজিলৈ আহিছোঁ, বাই বাই।